কাশ্মীৰটো মই একবাৰ লাষ্ট ইয়াৰ গৈছিলোঁ কাশ্মীৰটো যেতিয়া গৈছিলোঁ মানুহবিলাক বহুত ভাল আছিল যেনেকৈ কথা পাতি আছিল আৰু এতিয়া যি হৈছে এইটো দেখাত লাগি আছে কি এইটো খালি দেখাৰ কাৰণে ভাল তাহাঁতৰ কিবা না কিবা চলি আছে ভিতৰত যি আমি একচুৱেলি চাব পৰা নাই তো মোৰ হিচাপত যদি কিবা ষ্ট্ৰং একশ্যন লয় ইণ্ডিয়া তেতিয়াহে ভাল হ'ব নহ'লে এইটো যিমান টুৰিষ্ট যাই আছে এইটো বহুত কম হৈ যাব কাশ্মীৰত আজি যদি দেখা যায় গোটেই বিশ্বত ইণ্ডিয়া যোনটো যিমান পিচফুল কাণ্ট্ৰি ক'তো নাই আমি চবফালে হেল্পো কৰি আছোঁ নেইবাৰ্ছবিলাকক হেল্প কৰি আছোঁ আৰু আমাৰ জেগাত যদি এনেকুৱা হয় আৰু আমাৰ নিজৰ মানুহৰ লগত হয় তো বহুত বেয়া লাগে সেইটো বহুত নিন্দা কৰোঁ আমি সেইটো ক'ব নালাগে বেছিকৈ আৰু যদি কোনোবা ফাইনেন্স কৰিছে সেইটো কৰিবৰ কাৰণে তো ইটছ নট গুড মানে ভাল কথা নহয় একশ্যনটো ভাৰতক ল'ব লাগিব এতিয়া একশ্যন নল'লে নহ'ব মানে বস্তুটো এইটো মানে ডাঙৰকৈ হৈ আছে লাহে লাহেকৈ বস্তুটো বাঢ়ি আছে না আপোনাৰ ধৰ্মৰ ওপৰত লৈ গ'ল না মানে মানুহ সুধিখিনি ক'লে বোলে এই মানুহজনে কোন ধৰ্মৰ বোলে হিন্দু মাৰি দিয়ে শ্বৰ্ট কৰোঁ সেইটোতো বহুত ডাঙৰ কথা আমি খুব নিন্দা কৰোঁ ইমান ডাঙৰ দেশত যিমান ধৰ্মৰ মানুহ একলগত থাকে এনে ধৰ্মৰ এটা বিৰোধত যদি কাম হ'লে বেয়া কথা বহুত বেয়া কথা বিশ্বৰ প্ৰতিক্ৰিয়াটো হ'ল যে এনেকেতো হ'ব নালাগে যেনেকুৱা যিটো হৈছে এইটো মানে একদম ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে যিটো ইমিডিয়েট ধৰিখন সিহঁতে মানে যিমান বেছিকৈ বেছি সজা দিব পাৰে দিব লাগে সেইটোৱে সেই এনেকৈ হ'ব নালাগে এইটো বহুত হি চেমফুল ঘটনা ইণ্ডিয়াৰ নিচিনা চিভিলাইজ ছ'চাইটিত তেনেকুৱা হ'ব নালাগে গভৰ্ণমেণ্টে এতিয়া বহুত ডাঙৰ ষ্টেপ এটা ল'ব লাগিব নহ'লে এইটো বাঢ়ি থাকিব এইটো যেনেকৈ ধৰ্মৰ ওপৰত আক্ৰমণ হৈ আছে তেনেকুৱা লাগি আছে আৰু এইটো গভৰ্ণমেণ্টে এটা ষ্টেপ ল'বই লাগিব এইটো মানে এইটো হাই টাইম ইটছ ভেৰি হাই টাইম এতিয়া মোদী গভৰ্ণমেণ্টে এটা ষ্টেপ ল'বই লাগিব এইটো শেষ কৰিবৰ কাৰণে এতিয়া যি নতুন টুৰিষ্ট যিবিলাক যাব ইহঁতে বহুতে ব্যৱহাৰ কৰিব আৰু ভয়তো কৰিব আৰু মানে তাতে যি লোকেল তাতে যি গাইডবিলাক যি আছে এহঁতে পুৰা ডিপেণ্ডেণ্ট টুৰিষ্টৰ ওপৰতে তো এহঁতৰ হিচাপত এহঁতে এতিয়া আৰু টুৰিষ্ট নাপায় তাতে এহঁতৰ লাইফষ্টাইলটো যি ভালকৈ চলি আছিল এতিয়া বহুতে কষ্ট পাব এহঁতে মেইন কথা কি আছে দাদা কাশ্মীৰ হ'ল ৰাজস্থান হ'ল এইকেইটা জেগা হৈ গ'ল আপোনাৰ টুৰিষ্টৰ ওপৰত ডিপেণ্ডেণ্ট ইকনমি মানে 60% 40%টো টুৰিষ্টৰ ওপৰত ডিপেণ্ড কৰে এতিয়া সেইকেইটা ঘটনা ঘটিলে প্ৰব্লেমটো কি হয় মানুহ ভয় কৰিব যাব নিবিচাৰে তাৰ লোকেল মানুহক এমপ্লয়মেণ্ট নাপায় এই এমপ্লয়মেণ্ট যেতিয়া নাপায় তেতিয়া কি হ'ব ইকনমিটো ডাউন হৈ যায় তো চৰকাৰে এতিয়া যদি ষ্ট্ৰিক্ট একশ্যন নলয় যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি কিবা ষ্ট্ৰিক্ট একশ্যন নলয় এতিয়া তেতিয়া তাতে লোকেল মানুহৰ বিশ্বাসটো উঠি যাব গভৰ্ণমেণ্টৰ ওপৰত তো সেইটো এটা ভাৱনা ভাবি কেনে কিবা এটা ডাঙৰ ষ্টেপ ল'বই লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ